মথাউৰিৰে নিগৰি আছে পানী। শংকিত কামৰূপ জিলাৰ পশ্চিম বৰিকুক মৌজাৰ ৰাইজ। কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ অন্যান্য নৈ উপনৈসমূহৰ লগতে কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী বৰলীয়া নৈৰ জলপৃষ্ঠ ওফন্দি উঠিছে। ঠায়ে ঠায়ে নৈৰ বাঢ়নি পানীয়ে ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গৰমচুঙত মথাউৰিৰে পানী নিগৰাৰ ফলত শংকিত হৈ পৰিছে সমগ্ৰ পশ্চিম বৰিকুক মৌজাৰ ৰাইজ। আপোনাৰ গৰমচুঙৰ আমাৰ এইটো বৰলীয়া নদীৰ যিটো মাথাউৰি, এই মাথাউৰিটোৰ অৱস্থাটো আপুনিতো নিজে দেখা পাইছে। ডিপাৰ্টমেণ্টৰ মানুহক আজি ৩-৪ দিন ক'লোঁ এইৰকম গাৰাটো এইৰকমেই আছে। তেখেতসকলে এটা উৎপল বুলি পেলাই ল'ৰাই ইয়াত ডাম্পাৰেদি মাটি কাটিছিল, কিন্তু ডাম্পাৰেদি মাটিটো কাটাৰ পৰাই মাথাউৰিটো খুবেই ভাল হৈছে। মাথাউৰিটো বহি গৈছে আৰু মাথাউৰিটোত তেখেতসকলে যি হিচাপত মাটি চাটি দিব লাগে সেইমতে মাটিখিনি দিছে। মাটিখিনি দিয়াৰ পিছত তাৰ পৰাই সিহঁতৰ দায়িত্ব কৰি থৈ গৈছে যে মাথাউৰিটো ক'ৰবাত কিবা হ'লে আমি ঠিক ঠাক কৰি থৈ গুচি যাম আৰু সেইমতে সিহঁতৰ কৰণীয় কামখিনি কৰি থৈ গৈছে। তাৰপিছত এতিয়াও ডিপাৰ্টমেণ্টে সেই ঠিকাদাৰকেই দায়িত্ব দি থৈ দিছে যে মাথাউৰিটো তাৰমানে কি এনেকুৱাকৈ 12 মাহে সেই ঠিকাদাৰে দায়িত্ব ল'ব নেকি। মাথাউৰিৰ কাম শেষ গৈছে, ঠিকাদাৰৰ কাম শেষ গৈছে, ঠিকাদাৰে ধুনীয়াকৈ তাৰ হেৰিটো বনাই থৈ গৈছে। তাতে ঠিকাদাৰৰ লগত আৰু কি কথা আছে। সিহঁতক গাঁটাকেইটা মাৰাৰ ডিপাৰ্টমেণ্টৰ মানুহ গাঁটাকেইটা মাৰাৰ কথা কওঁতে ঠিকাদাৰৰ সেই আগৰ মাটি কাটা ঠিকাদাৰে কামটো কৰিব বুলি কৈছিল। এতিয়ালৈকে এই অৱস্থা, পানীৰ এই অৱস্থা, পানী বাঢ়ি আছে, পানী তীব্ৰ গতিত পানী বাঢ়ি আছে। গতিকে ৰাইজৰ কি হ'ব, কত ৰাইজ ইয়াত ডুব যাব। ইতিমধ্যে নদী হৈছে এইটো একদম কাণতে নিচে কাণতে মাথাউৰিৰ লগত লাগি আছে। গতিকে এই পাছত কি সুব্যৱস্থা হয় কৰিব লাগে আৰু। ইতিমধ্যে বিভাগীয়ভাৱে তাক প্ৰতিৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে পানী নিগৰা ঠাইৰ কিছু আগতে মথাউৰিত হোৱা দুটা প্ৰকাণ্ড গাঁতে ৰাইজলৈ ভাবুকি কঢ়িয়াই দিছে। এই সম্পৰ্কে বিভাগীয় বিষয়া কৰ্মচাৰীক কথাটো অৱগত কৰাত তেওঁলোকে দায়সৰা মন্তব্যৰে ৰাইজক আভুৱা ভৰে। ইমানেই নহয়, মথাউৰিৰ দুয়োকাষে থকা জংঘলখিনি কাটি দিবলৈ বিভাগীয় কৰ্মচাৰী অপাৰগ। তাৰ বাবে ৰাইজে ক্ষোভ উজাৰিছে। বাহাৰঘাটৰ পৰা নৰেন শৰ্মা, দৈনিক অগ্ৰদূত ডিজিটেল।